মহিলাৰিও আমাৰ শত্ৰু নহয়, আমাৰ কাৰো লগত বেয়া নাই। মই মাত্ৰ এটাই কথা কৈছো যে যদি এখন বিজেপিৰ চৰকাৰ হয়, আমাৰ বড়োলেণ্ডত কোনো সমস্যা নাথাকিব, সকলোকে লগত লৈ আমি আগবাঢ়িব পাৰিম আৰু বড়ো ৰাইজৰ বাবে আৰু বড়োলেণ্ডৰ বাসিন্দাসকলৰ বাবে আমি কাম কৰিব পাৰিম। আজি বড়ো চুক্তিত আমি 70% কাম কৰিছো, 30% কাম কৰিব এতিয়াও বাকী আছে। সংবিধানৰ 125তম সংশোধনী কাম কৰিবৰ বাবে বাকী আছে। বড়োলেণ্ডত বিজেপিৰ চৰকাৰ হলে আমি এই কামবিলাক সুন্দৰ কৰি আগুৱাই লৈ যাব পাৰিম, কাৰণ আমি বিশ্বাস কৰো যে বড়োলেণ্ডৰ সামগ্ৰিক বিকাশে অসমৰ উন্নতি কৰিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি ইতিমধ্যে আমাৰ বহুতো কাম আমি আগুৱাই লৈ গৈছো। যেনেকে বাথৌ থানচালিৰ কথা কৈছো, তেনেকৈ আমি আদিবাসী সমাজৰ উপাসনাৰ স্থল আৰু আদিবাসী সংঘৰ্ষৰ সময়ত যিসকল মানুহৰ ক্ষতি হৈছিল তেওঁলোকক আমি নতুনকৈ আৰু 50,000 টকাকৈ দিয়াৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি আমি আমাৰ বিটিচি এৰিয়াৰ সকলো জাতি উপজাতিৰ সমস্যাবিলাক সমাধানৰ কাৰণে আজি আমি আগবঢ়াই লৈ গৈছো। যোৱা কেইদিনমান আগতে গুৱাহাটীত আমি 12,000 ছোৱালী আৰু ল'ৰাৰ লগত আমি ধুনীয়া বিহু নৃত্য আমি গুৱাহাটীত প্ৰদৰ্শন কৰিছিলো। তাৰ পিছত আমি ঝুমুৰক লৈ গলো, ঝুমুৰে সুন্দৰ কৰি প্ৰদৰ্শন কৰিলে 10,000 ছোৱালীয়ে ল'ৰাই। এইবাৰ আমি ডিচেম্বৰ মাহত 10,000 ল'ৰা ছোৱালীক লৈ গুৱাহাটীত আমি বাগৰুম্বা নাচৰো আমি প্ৰদৰ্শন কৰিম। তাৰ পিছত লাহেকৈ গোৱালিনী আৰু বিভিন্ন আমাৰ অসমৰ সংস্কৃতিক আমি গুৱাহাটীত লৈ গৈ বিশ্বৰ দৰবাৰত চিনাকি কৰি দিয়াৰ ব্যৱস্থা কৰিছো। আজি আপোনালোকে দেখিছে যে বিজেপি চৰকাৰ অহাৰ পিছত এই গোটেই কামবিলাকৰ লগে লগে অসমৰ দুখীয়া মানুহৰ কামবিলাকত আমি হাত দিছো। আজি বিজেপি চৰকাৰ অহাৰ কাৰণে কলেজত নামভৰ্তি কৰিবৰ কাৰণে আমি টকা দিব নালাগে। বিজেপি চৰকাৰ অহাৰ কাৰণে ছোৱালীয়ে যদি কলেজত পঢ়ে হায়াৰ ছেকেণ্ডাৰীত 1,000 টকা, ডিগ্ৰীত 1,200 টকা আৰু ইউনিভাৰ্চিটিত পঢ়িলে 2,500 টকা লাভ কৰে। ক্লাছ 9ত ছোৱালীয়ে চাইকেল পায়, ক্লাছ 12ত স্কুটি পায়। আজি ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে বহন কৰিব নালাগে, বিজেপি চৰকাৰে বহন কৰে। আপোনালোকে জানি ভাল পাব, আগতে ৰেচন কাৰ্ডত আমি অকল চাউল পাইছিলো, কিন্তু 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি চাউলৰ লগতে দালি, নিমখ আৰু চেনিও আমি কম দামত দিয়াৰ ব্যৱস্থা কৰিম, যাতে ৰাইজে কোনো অসুবিধা পাব নালাগে। আমাৰ বিটিচিক আমি 3 লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিছিলো, কিন্তু এইবাৰ যেতিয়া মই মিটিঙত আহিলো, মোক বহুত মায়ে ক'লে, বহুত বাইদেৱে ক'লে যে আমি অৰুণোদয় পোৱা নাই। ইয়াতে অৰুণোদয় নোপোৱা কিমান মানুহ আছে? হাত দাঙকচোন। কোনে কোনে অৰুণোদয় পোৱা নাই? হাত দাঙক।
পিছফালে কোনে কোনে পোৱা নাই আচ্ছা এতিয়া কোনবাই অৰুণোদয় পায় কোনবাই নাপায় নোপোৱাখিনিৰ মনটো বেয়া লাগে নে নালাগে লাগে নে নালাগে লাগে এইবাৰ মই সেই কাৰণে সিদ্ধান্ত লৈছো যে নতুন কৰি বিটিচিৰ আই মাতৃসকলৰ কাৰণে মই 5 লাখ অৰুণোদয় হিতাধিকাৰী নতুনকৈ লিষ্টত লম কিমান লম 5 লাখ তাৰ মানে যদি 40টা সমষ্টিত আমি ইয়াতে ভাগ কৰো এটা এটা সমষ্টিত নতুনকৈ 15,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব অৰুণোদয়ত কিমান পাব 1250 টকা পাব আৰু এইবাৰ অৰুণোদয় লিষ্ট কোনো ভিচিডিচিয়ে নবনায় এইবাৰ অৰুণোদয় লিষ্ট আপোনালোকে নিজে বনাব আপোনালোকক আমি বনোৱাৰ দায়িত্ব দিম আপোনালোকে নিজে লিষ্ট বনাব গাঁৱৰ পৰা কোনে কোনে পোৱা নাই আমি লিষ্ট আনিম আৰু নোপোৱা সকলোকে আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰুণোদয় কিমান টকা 1250 টকা কিন্তু এইবাৰ আমি ঠিক কৰিছো জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা যে অকল 1250 টকা নিদিও লগতে যদি আপোনালোকৰ গেছৰ কানেকশ্যন আছে আমি আৰু 250 টকা অৰুণোদয় লগত দি দিম তাৰ মানে এটা অৰুণোদয় কিমান হল 1500 টকা কিমান হল 1500 টকা আপোনালোকক লাগিব নে নালাগিব অৰুণোদয় কাক কাক লাগে হাত দিয়ক হাত উঠাওক যদি বিজেপিক ভোট দিয়ে এতিয়া ইলেকশনৰ আগতে কোনবাই খানা খুৱাই ঠিক আছে খানাটো একবাৰহে খাব কিন্তু বিজেপিক জিকালে অৰুণোদয় আঁচনি নমৰালৈকে পাই থাকিব কোনটো ভাল একদিন খানা খোৱাটো ভাল নে অৰুণোদয় আঁচনিটো ভাল কোনটো ভাল অৰুণোদয় আঁচনিত আমি 1250 টকা একাউণ্টত আৰু গেছ কিনিবৰ কাৰণে 250 টকা ৰাজীৱ ব্ৰহ্মই আৰু মনোৰঞ্জনে যাৰ নাম দিব তাকে মই অৰুণোদয় দি দিম হ'ব ৰাজীৱ ভাই লিষ্টটো ভাল কৰি বনাব লাগিব ঠিক আছে মনো ভাই লিষ্টটো ভালকৈ বনাব লাগিব ঠিক আছে কোনে কোনে পোৱা নাই মই হাত দাঙিব দিছো চাই লোৱা একবাৰ হাত দাঙক চা কিমান মায়ে পোৱা নাই হা কিমান মায়ে পোৱা নাই সবকে দিব লাগিব ঠিক আছে মই দুইটাকে দায়িত্ব দি দিলো হ'ব দুইটাৰ কাৰণে এটা হাত চাপৰি বজাই দিয়ক ধুনীয়া কৰি বঢ়িয়া এতিয়া আমাৰ অৰুণোদয় লগতে আমি এইবাৰ কি কৰিছো যে আমাৰ যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব মেট্ৰিক পৰীক্ষাৰ আগতে গাখীৰ এগিলাচ অন্তত ল'ৰাটোৱে খাব পাব লাগে এখন নোটবুক কিনিব লাগে বহি কাগজ কিনিব লাগে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব নৱেম্বৰ মাহৰ পৰা মেট্ৰিক নোযোৱালৈকে সব মেট্ৰিক কেণ্ডিডেটক মাহত মই 300 টকা কৰি দি গৈ থাকিম যাতে আমাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিকৰ কাৰণে ৰেডি হ'ব পাৰে তাৰ লগত কি আছে আপোনালোকে জানে যে আমাৰ সেলফ হেল্প গ্ৰুপত যিবিলাক মহিলা আছে সেই মহিলাক আমি 10,000 কৈ টকা দিয়াৰ ব্যৱস্থা কৰিছো অসমৰ সকলো জাগাতে নলবাৰী জাগিৰোড ঢেকিয়াজুলিত বহুত বড়ো মা আৰু বাইদেউ আছে আপোনালোকে ফোন কৰিলে খুদিলে গম পাব সকলোৱে 10,000 টকা কৈ পালে কিন্তু আমাৰ বিটিচিত আজিলৈকে এই 10,000 টকাটো পোৱা নাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে
সেপ্টেম্বৰত ইলেকশন হৈ যাব নৱেম্বৰত আত্মসহায়ক গোটৰ মাসকলক মই 10,000 টকাকৈ নিজে আহি আপোনালোকক দি থৈ যাম নিজে আহি ইয়াতে দি থৈ যাম শ্ৰদ্ধাৰ ৰাইজ অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি বিটিচিৰ চাকৰি বিটিচিত দিয়ে আৰু অসম চৰকাৰৰ চাকৰি আমি দিওঁ পুলিচৰ চাকৰি আমি দিওঁ ফৰেষ্টৰ চাকৰি বিটিচিয়ে দিয়ে এতিয়া আপোনালোকে বিটিচিৰ চাকৰি পায় নাপায় মই নাজানো অসমৰ মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো আমাৰ চাকৰিৰ এপইন্টমেন্ট কোনেও টকা পইচা খাব নোৱাৰে আমি দুখীয়া ঘৰৰ লৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিছো 1.5 লাখ লৰা ছোৱালীয়ে চাকৰি পালে আৰু এই 1.5 লাখৰ ভিতৰত 10,000 লৰা ছোৱালী খালি বিটিচিৰ পৰাই চৰকাৰী চাকৰি পালে এতিয়া অক্টোবৰত আমি আকৌ পুলিচৰ চাকৰি দিম আৰু অক্টোবৰ পাৰ হৈ যোৱাৰ পিছত নৱেম্বৰ মাহত আকৌ নতুনকৈ পুলিচৰ আমি ইন্টাৰভিউ খুলি দিম যাতে আমাৰ লৰা ছোৱালীয়ে নিযুক্তি পাব পাৰে যি লৰা ছোৱালীয়ে চাকৰি নাই পোৱা মনটো বেয়া লাগি থাকে এইবাৰ আমি ঠিক কৰিছো যে যোনে চাকৰি নাপাব তাক আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকাকৈ আমি দিম যাতে লৰা ছোৱালীয়ে ব্যৱসায় কৰিব পাৰে 25,000ক আমি দিলো 75,000ক আমি নৱেম্বৰ মাহত দিম আৰু আমাৰ বিটিচিৰো প্ৰত্যেকটো পৰিষদীয় সমষ্টিত দতমা বনৰগাঁও 1,000-1,500 লৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ আমি ব্যৱস্থা কৰিম আজি ৰাস্তা ঘাট স্কুল কলেজ ইউনিভাৰ্চিটিৰ এডমিশন ফিজৰ পৰা আৰম্ভ কৰি ৰেশন কাৰ্ডত বিনামূলীয়া চাউল কম দামত দালি নিমখ তেল অৰুণোদয় মহিলা উদ্যমিতা এই আঁচনিবিলাক কোনে আনিছে বিজেপি চৰকাৰে আৰু বিটিচিত যদি বিজেপিৰ চৰকাৰ আহে এই আঁচনিবিলাক 2 গুণ 3 গুণ কৰি ডাঙৰ হৈ বিটিচি বাকী ৰাইজে লাভ কৰিব যদি হাগ্যামা মহিলাৰী জিকে আকৌ মুকে খুদিব প্ৰমোদ বড়ো যদি জিকে মুকে খুদিব গাড়ীখনততো তেল ময়ে ভৰাব লাগিব কিন্তু তেল ভৰাতকৈ এইবাৰ যদি গাড়ীখনৰ ড্ৰাইভাৰে বিজেপি হৈ যায় আপোনালোকক লগত গাড়ীত উঠাই আমি আগুৱাই লৈ যাব পাৰিম গাড়ীখন যে দেখি আছে তেলটো বিজেপি গাড়ীৰ ড্ৰাইভাৰ প্ৰমোদ বড়ো বা হাগ্ৰামা মহিলাৰী বা বিপিএফ ইউপিপিএল কিন্তু পেট্ৰলটো কাৰ বিজেপি যদি পেট্ৰলো মোৰ হয় গাড়ীখনো ময়ে চলাও সিস্টেমত একো নাই তেতিয়া সব মানুহ আগুৱাই যাব পাৰিব হয় না নহয় লগতে আমি কাৰো লগত কাজিয়া নকৰো গাড়ীৰ প্যাসেঞ্জাৰত বিপিএফ আৰু ইপিপিএলকো লৈ লম যাতে কোনো কষ্ট নহয় হয় না নহয় সকলোকে লগত লৈ লম কিন্তু তেল ভৰুৱা আৰু ড্ৰাইভাৰ এটা পাৰ্টিৰে হৈ গলে আমাৰ ৰাইজৰ কোনো সমস্যা নাথাকিব গোৰ্খা জাতি হওক আমাৰ কোচ ৰাজবংশী হওক নাথ যোগী হওক আমাৰ মদাহী খৰণীয়া আমাৰ বিভিন্ন জাতি উপজাতি হিন্দু খ্ৰীষ্টিয়ান মুছলমান আমাৰ সকলোৱে বড়ো ৰাইজৰ লগত একেলগে এনেকৈ আমি এখন সুন্দৰ বিটিচি আমি নিৰ্মাণ কৰিম মই আকৌ এবাৰ কৈছো যে আমি কাজিয়া নকৰো ইলেকশন আহে ইলেকশন যায় কিন্তু আমাৰ সমাজখনক ধৰি ৰাখাটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা সেই কাৰণে যোৱা 1 মাহ ধৰি মই বিটিচিত
ইলেকশন কেম্পেইন কৰিছো, না কংগ্ৰেছক গালি দিছো, না বিপিএফ ইউপিপিএলৰ বিৰুদ্ধে এটা কথা কৈছো। কাৰণ আমি পজিটিভ, ইতিবাচক, আমি কাকো দুখ নিদিওঁ, সকলোকে আমি আনন্দ দিম, হাঁহি দিম আৰু সকলোকে আমি আগবঢ়াই লৈ যাম। শ্ৰদ্ধাৰ ৰাইজ, দতমা আৰু বনৰগাঁও এই দুইটা সমষ্টিত বহুবিলাক আমি কাম কৰিবলগীয়া আছে। অৰুণোদয়টো পামেই, অৰুণোদয়ৰ লগতে মহিলা উদ্যমিতা পাম, মহিলা উদ্যমিতাৰ লগত মেট্ৰিকৰ কেণ্ডিডেটে টকা পাব, নিযুত মইনা পাম, আমাৰ প্ৰধানমন্ত্ৰীৰ আমি ঘৰ পাব লাগিব। কিমানে প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱা নাই হাত দাঙকচোন। ঘৰ কিমানে পোৱা নাই? এইফালে পোৱা নাই। এতিয়া বিজেপিৰ চৰকাৰ আহিলে ঘৰ পাবৰ কাৰণে কাকো টকা দিব নালাগে, ডাইৰেক্টলি আমি আপোনালোকৰ ঘৰ বনাই দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, বিজেপি চৰকাৰ আহিলে এইবাৰ আমি ভিচিডিচি বিলাকৰো ইলেকশ্যন পাতিম। এনে ভিচিডিচি নহব, ইলেকশ্যন পাতি আমি ভিচিডিচি বনাম, যাতে কোনো ধৰণৰ বেমেজালি আমাৰ বিটিচিত হ'ব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, দতমাৰ মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়াই মোক অনুৰোধ কৰিছে যে দতমাত এখন বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম নাৰ্ছিং কলেজ বনাব লাগে, এখন চেৰফাংগুৰিত পলিটেকনিক কলেজ বনাব লাগে, বিশ্ব মহাবীৰ চিলাৰাই এটা প্ৰতিমূৰ্তি চেৰফাংগুৰিত হ'ব লাগে, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিটো আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাধিলৈ ৰূপান্তৰ কৰিব লাগে, লংগা ৰিভাৰ, লংগা নদী আৰু গংগিয়া নদীৰ আমাৰ যি গৰা খহনীয়া আৰু মথাউৰি আমি বনাব লাগে, কনকেশ্বৰ নাৰ্জাৰী মেমৰিয়েল ষ্টেডিয়াম এখন চেৰফাংগুৰিত বনাব লাগে। এই গোটেইখিনি মই কাম কৰি দিম, হ'ব? সকলোখিনি হৈ যাব। আমাৰ বনৰগাঁৱত ৰাজীৱ ব্ৰহ্মই মোক কৈছে যে আফলাংগাঁও হাইস্কুলখন হায়াৰ ছেকেণ্ডেৰী কৰি দিব লাগে। হৈ গ'ল বুলি ধৰি লওক যে হৈ গ'ল। ইয়াতে আমাক আফলাংগাঁও PHCখন ফুল ফ্লেজেড কৰি দিব লাগে। আমাৰ আফলাংগাঁৱত এখন মিনি ষ্টেডিয়াম বনাই দিব লাগে। সৰল ভাঙ্গা প্ৰটেকশ্যন বান লাগে, নাইগাঁৱৰ পৰা, নাইগাঁও বাটাবাৰীৰ পৰা বনৰগাঁৱলৈ। আমাৰ ৰাইজক সকলোৱে এই গোটেইখিনি যিমানখিনি আপোনালোকে মোক দাবী দিছে, এই গোটেইখিনি কাম মই কৰি দিম। লগতে বনৰগাঁও মণ্ডলে মোক লিখিছে যে চিকাৰগাঁৱত এটা স্কিল চেণ্টাৰ লাগে, পাটগাঁৱত বিডিঅ'ৰ অফিচ লাগে, পুথিমাৰীত নাৰ্ছিং স্কুল লাগে, সুইচ গেট লাগে, আউলা নালা ৰিভাৰ ইৰিগেশ্যন কেনেল, যাতে 3000 বিঘা মাটিত আমি সুন্দৰ কৰি খেতি কৰিব পাৰোঁ। আমাৰ মিনি ষ্টেডিয়াম, দালৌবাৰী, বঙলাবাৰী টি গাৰ্ডেন, লগতে আমাৰ অডিটৰিয়াম হল বীৰ চিলাৰাইৰ নামত চন্দ্ৰপাৰাত লাগে, আৰু জাষ্টিন লাক্ৰা এটা দালৌবাৰী বংলাবাৰী টি গাৰ্ডেনত কমিউনিটি হল লাগে, আৰু বনৰগাঁৱত বেংকিং সাৰ্ভিসৰ সুবিধা কৰি দিব লাগে। সালাগুৰিটো ভাওৰাগুৰি চৰবাংগা নদীৰ ওপৰত এখন দলং বনাই দিব লাগে, ফুটব্ৰিজ লাগে, হেকাইপাৰাৰ পৰা মাছুৱা ঘাট ফুটব্ৰিজ লাগে, ৰাম মন্দিৰটো